প্ৰায় 18 বছৰ অবৈতনিকভাৱে চাকৰি কৰিলে গণজ্যোতি বিদ্যাপীঠ হাইস্কুলৰ শিক্ষক হেৰম্ব শৰ্মাই। 18 বছৰকাল অবৈতনিক আৰু শেহতীয়াভাৱে 13 বছৰ বেতন লাভ কৰি মুঠ 31 বছৰ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলে সংস্কৃত শিক্ষক হেৰম্ব শৰ্মাই। আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাই আদৰি আনিলে হাজৰিকাপুৰবাসী ৰাইজে। নিউজ ডেস্ক AIN লাইভ। মই 1997 চনত গণজ্যোতি বিদ্যাপীঠ হাজৰিকাপাৰা অঞ্চলৰ এটা বৃহৎ অনুষ্ঠান ৰাইজৰ আপ্ৰাণ চেষ্টাত গঢ় লৈ উঠা গণজ্যোতি বিদ্যাপীঠ প্ৰায় 19 বছৰমান এই অবৈতনিক হিচাপে কৰ্ম কৰিলোঁ আৰু এই অবৈতনিকৰ পিছত যেতিয়া 2013 চনত চৰকাৰে প্ৰাদেশিকৰণ কৰিলে, তেতিয়াৰ পৰা মই 13 বছৰ 2 মাহ এই চৰকাৰী অনুদান পাবলৈ সক্ষম হওঁ আৰু সেনেকৈ মই কোনো নিৰোগী হিচাপে অৰ্থাৎ মোৰ কাৰ্য সমাপ্ত কৰিছোঁ আৰু এই ক্ষেত্ৰত মই বৰ ধন্য। আৰু সেয়ে মই সমূহ গণজ্যোতি বিদ্যাপীঠৰ শিক্ষাগুৰুসকল লগতে সেই স্কুলৰ প্ৰতিষ্ঠা কৰা যিসকল ব্যক্তি তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়ে আৰু মই বিশেষ নকওঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।